তিনিটা বছৰ সম্পূৰ্ণৰ প্ৰাক মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে দিছপুৰৰ মন্ত্ৰী কলনীত ৰঞ্জিত কুমাৰ দাসৰ চৰকাৰী বাসগৃহত বীৰ নামৰ ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মন্ত্ৰী ৰঞ্জিত দাসৰ চৰকাৰী আৱাসত বীৰ নাম সমাৰোহ ঘটে। এই বীৰ নাম হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা হয়। ভাগৱত পাঠেৰে দিনৰ 11 বজাৰ পৰা আৰম্ভ হয় বীৰ নাম। বৰপেটা জিলাৰ পৰা বিভিন্ন ঠাইৰ পৰা নামতি দল নিমন্ত্ৰণ জনাই মন্ত্ৰীজনাই। চৰকাৰৰ এটি গুৰুত্বপূৰ্ণ বিভাগ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে চৰকাৰী আৱাসগৃহত অনুষ্ঠিত কৰে এই ধৰ্মীয় অনুষ্ঠান। চৰকাৰখনৰ কাম-কাজবিলাক যাতে সুপৰিকল্পিতভাৱে সকলো মন্ত্ৰী পৰিষদে চলাই নিব পাৰে তাৰ বাবে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আয়োজন কৰিছে এই ধৰ্মীয় অনুষ্ঠান।